গছি দেশৰ প্ৰগতিৰ নিকা শস্য এখন দেশৰ গঢ়িবলে ভেটি জ্বলাবলে বন্তি গছি দেশৰ প্ৰগতিৰ নিকা শস্য এখন দেশৰ গঢ়িবলে ভেটি তোমাৰ হাততেইতো আছে সেই যাদু কাঠি তোমাৰ অধিকাৰ তুমি পোৱা এইটো বুজি নিৰ্বাচন কেৱল নহয় অধিকাৰ তোমাৰ দেখে দায়িত্ব তোমাৰ হেন জানি ভোট দিবা হেন জানি ভোট দিবা তোমাৰ দায়িত্ব তোমাৰ নিৰ্বাচন কেৱল নহয় অধিকাৰ একচুৱেলি চাবলৈ হ'লে আমাৰ ভোটদানটো এটা আমাৰ এইটো কৰ্তব্য ভোট আমি কৰিব লাগিব যিহেতু আমি ভাৰতীয় নাগৰিক হিচাপে আমি ভোটদান কৰাটো কৰ্তব্য আৰু সেই হিচাপে আজি আমাৰ ইয়াতে যথেষ্ট ভিৰ দেখা গৈছে এতিয়ালৈকে আমাৰ 70% হৈ গৈছে ভোট আৰু ভোটদান কৰিতো ভালেই লাগে এইটো এটা কিবা উৎসৱৰ নিচিনা যেন লাগে আৰু এনেই আমি আহি থাকি ভাল লাগিছে আমাৰ তাৰ উপৰিও আমাৰ এতিয়া আমাৰ যেতিয়া নৰেন্দ্ৰ মোদী চৰকাৰ আহিছে তেতিয়াৰ পৰা আমাৰ বিকাশটো আমাৰ মেইন বস্তু আৰু ৰাষ্ট্ৰমুদ্ৰা আমাৰ ৰাষ্ট্ৰখন সুৰক্ষিত হৈ থাকিব লাগিব আৰু সেইটোৱে আমি ভাবোঁ সেইকাৰণে আমি নৰেন্দ্ৰ মোদীৰ হাতখন যাতে সবল হয় তাৰ বাবে আমি মোদীৰ ফালে চাই কিনে আমি তেখেতকে আমি ভোট প্ৰদান কৰিছোঁ আৰু ইয়াতে প্ৰায়ভাগ আমাৰ 90% কিন্তু আমাৰ ফুলৰ আপোনালোকক আমি এইটো নকওঁ মানে আপোনালোকে যিটো পাৰ্টিতে নহওক আপোনালোকে ভোটদান কৰিছে যোগ্য এজন সাংসদ আপোনালোকে বিচাৰে আপোনালোকে বিশেষকৈ দৰং জিলাত কি কি উন্নয়নৰ আশা কৰিছে এইবাৰ দৰং জিলাততো আমাৰ বিশেষকৈ আমাৰ ৰেল লাইনটো লাগে আৰু আমাৰ ইয়াতে এখন তাৰমানে মেইন এখন আমাৰ এই চিকিৎসা মহাবিদ্যালয়ৰ প্ৰয়োজন আৰু আমাৰ ইয়াতে আপোনাৰ কিছুমান কোম্পানী আহিব লাগে যিহেতু আমাৰ ল'ৰা ছোৱালীবিলাক আমাৰ বহুত নিবনুৱা হৈ আছে গতিকে নিবনুৱা সমস্যা সমাধানৰ কাৰণে আমাৰ ইয়াতে কিছুমান কোম্পানী অহাটো আমি অতিকৈ প্ৰয়োজন আমি সেইটো বিচাৰোঁ আৰু যথেষ্ট বিকাশ হৈছে এতিয়া আমাৰ চাওক ৰাস্তা পদূলিয়ে হওক পানীৰ যোগানে হওক মানুহৰ এতিয়া আয়ুষ্মানটো আমাৰ যথেষ্টখিনি লাভৱান হৈছে আমাৰ ইয়াতে যিমানবিলাক মানুহ কিছুমান বেমাৰ হৈছে আয়ুষ্মানৰ জৰিয়তে বহুখিনি উপকৃত হৈছে তাৰ বাবে আমি তেওঁলোকলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ মোদী চৰকাৰক তাৰ উপৰি আমাৰ পানী যোগান আঁচনি আহিছে তাৰ উপৰি আমাৰ মানুহৰ যিটো নেকি ঘৰ পাইছে অৰুণোদয় পাইছে শিক্ষা ব্যৱস্থাটো আগবাঢ়ি গৈ আছে আৰু দেশত প্ৰত্যেকে পঢ়িলে বুলিয়ে যে প্ৰত্যেকে চাকৰি পাব সেইটো নহয় আমিও নিজে কৰ্ম কৰি খাব লাগিব সেইফালৰ পৰা আমি এনেই চৰকাৰখনক বেয়া পোৱা নাই ভালেই পাইছোঁ আৰু বিশেষকৈ আমাৰ ৰাষ্ট্ৰবাদটোৰ কাৰণে আমি তেখেতক আমি ভোট প্ৰদান কৰিছোঁ যিয়েই নহয় দৰং জিলাত ঐতিহাসিক বিভিন্ন স্থান আছে ঐতিহাসিক পাথৰুঘাটত মানে কৃষক বিদ্ৰোহো হৈছিলে সেই তুলনাত ঐতিহাসিক স্থানসমূহ সুৰক্ষিত হোৱা নাই পৰ্যটনস্থলী হিচাপে গঢ় দিব পৰা নাই চৰকাৰে এই ক্ষেত্ৰত আপুনি আগন্তুক সাংসদজনক কি অনুৰোধ আমি সাংসদজনক এইটোৱে অনুৰোধ কৰোঁ যে আমাৰ যিহেতু পথৰুঘাট ঐতিহাসিক এটা কৃষক বিদ্ৰোহ কৃষক শ্বহীদ আৰু এই কৃষক শ্বহীদৰ স্তম্ভটো যাতে আমাৰ এই ভাৰতবৰ্ষৰ ভিতৰত সকলোৱে জানে তাৰ ব্যৱস্থাকৰণ আমাৰ সাংসদগৰাকীয়ে কৰক আৰু তাৰ উপৰিও আমাৰ লখিমপুৰ পুখুৰীটো আছে বিশেষকৈ লখিমপুৰ পুখুৰীটো এটা পৰ্যটকৰ নিবাসৰ কেন্দ্ৰ কৰি তোলক আৰু ইয়াতে আমাৰ বাহাল এখন ইউনিভাৰ্চিটি এখন প্ৰয়োজন আমি এতিয়া আপোনাৰ গুৱাহাটী ইউনিভাৰ্চিটি যাব লাগে ইফালে তেজপুৰ ইউনিভাৰ্চিটিলৈ যাব লাগে গতিকে আমাৰ যদি ইয়াতে এখন ইউনিভাৰ্চিটি হয় তেতিয়া আমাৰ যথেষ্টখিনি সুবিধা হয় ল'ৰা ছোৱালী পঢ়িবৰ কাৰণে শিক্ষা দীক্ষা কৰিবৰ কাৰণে সেইখিনি আমাৰ আশা কৰিছোঁ আৰু সাংসদগৰাকীয়ে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰক সংসদত গৈ তেওঁ বহি থাকিলে নহ'ব সজোৰে তেওঁ মানে তাতে বক্তৃতা ৰাখিব লাগিব তেতিয়াহে আমাৰ সমষ্টিটোৰ উন্নয়ন হ'ব হৈছে নোহোৱা নহয় কিন্তু যিহেতু আমাৰ ইয়াতে চৰকাৰখন যিহেতু বিজেপিৰ আছে তেওঁলোকে যিহেতু চাইছে কিন্তু সাংসদগৰাকীৰ বলিষ্ঠ পদক্ষেপ লাগে আৰু তেওঁলোকক অনুৰোধ জনাইছোঁ আগন্তুক যদি জয়যুক্ত হৈ যাব পাৰে তেওঁ যথেষ্টখিনি সংসদত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব বুলি আমি আশাবাদী দৰং জিলাৰ মঙলদৈ সদৰত আজিৰ তাৰিখত এটা ভাল অডিটৰিয়াম নাই যুৱ প্ৰজন্মৰ কাৰণে এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে তেওঁ পদক্ষেপ লওক সাংসদগৰাকীয়ে পদক্ষেপ লওক লৈ পেলাই তেওঁ অডিটৰিয়াম এটা ভালদৰে বনাওক বহুত আছে আমাৰ কাম কৰিবলগীয়া বহুত আছে কিন্তু এইবিলাক তেওঁলোকে জানে আজিকালি মানে লংকালৈ গ'লে চবে ৰাজা হয়েই গতিকে তেওঁক অনুৰোধ জনাইছোঁ এইবিলাক তেওঁলোকে কৰিবলৈ আগবাঢ়ক কাম কৰিলে আমি ভাল পাওঁ বিকাশ হ'ব লাগে ৰাষ্ট্ৰবাদ ৰাষ্ট্ৰ সুৰক্ষা হ'ব লাগে
আমি বিকাশ আৰু ৰাষ্ট্ৰ সুৰক্ষাৰ ওপৰতে আমি ভোট প্ৰদান কৰিছোঁ। আমাৰ গাতে লাগি থকা নগাঁও জিলাত যাবৰ কাৰণে তেজপুৰ হৈ যাব লাগে, গুৱাহাটী হৈ যাব লাগে। আপোনাৰ এই অনুভৱ কেনেকুৱা? ৰাস্তা কিবা পদক্ষেপ ল'ব লাগে নেকি? পদক্ষেপ ল'ব পাৰে। আমাৰ যেনেকুৱা আপোনাৰ মঙলদৈ মৰিগাঁও হয়, যিখন এখন ব্ৰিজ যদি হয়, ৰাস্তাটো হয়, তেতিয়া আমাৰ বহুখিনি সুবিধা হয়। সেইফালৰ পৰা আমাৰ সাংসদগৰাকীয়ে পদক্ষেপ লোৱাটো আমি কামনা কৰোঁ। ধন্যবাদ।